হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। চৰকাৰী লেটিন এপ্লাই কৰা সকলে এইখন চাৰ্টিফিকেট আপোনালোকে ডাউনলোড কৰিব লাগিব। এই চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰিলেহে পইচাটো পাব, আৰু এইখন চাৰ্টিফিকেট আপোনালোকৰ ওচৰত ৰখাব লাগিব ডাউনলোড কৰি। কেনেকৈ ডাউনলোড কৰিব ভিডিঅ'টোত চাই থাকিব শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টোত শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব SBM বুলি টাইপ কৰি সাৰ্চ কৰিব, অৰ্থাৎ স্বচ্ছ ভাৰত অভিযান মিছন বুলি। ইয়াৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে যিটো ফাৰ্ষ্ট অপশ্যন দেখিছে স্বচ্ছ ভাৰত মিছন বুলি, তাত আপোনালোকে ক্লিক কৰি দিব। প্ৰথমতে ক্লিক কৰি দিব। ইয়াৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। SBMৰ হোম পেজখন মুকলি হ'ব। এনেকৈ আপোনালোকে তললৈ যাব। ইয়াৰ পাছত আপোনালোকে কিছুমান QR কোড দেখিবলৈ পাব। এইটো যিটো দেখিছে স্বচ্ছ প্লেজ বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। স্বচ্ছ প্লেজ সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে টেক প্লেজ যিটো অপশ্যন দেখিছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে টেক প্লেজ অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজ এখন আকৌ নম্বৰ মুকলি হ'ব। আপোনালোকে এইখন ফিল আপ কৰিব লাগিব। ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ নামটো দিব, যোনটো নামত আপোনালোকে চাৰ্টিফিকেটখন উলিয়াব বিচাৰে। ফাৰ্ষ্ট তেনেকৈ শ্ৰী বা যি হয় কুমাৰী ডক্টৰ, আপোনালোকে মিছ এনেকুৱা এইটো প্ৰথমতে চইচ কৰিব। ইয়াৰ পাছত আপোনালোকৰ নামটো টাইপ কৰিব, যিটো ছেকেণ্ড ঘৰ দেখিছে। এণ্টাৰ ইয়ৰ নেম যিটো লিখা আছে তাত আপোনালোকৰ নামটো লিখিব। মই ইয়াত চেনেলৰ নামটো লিখি আপোনালোকক দেখাই দিছোঁ, আছাম আপডেট মই লিখি দেখাই দিছোঁ। এনেকৈ আপোনালোকৰ নামটো লিখিব। ইয়াৰ পিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব, মেল নে ফিমেল হয় বা আদাৰ, আপোনালোকে সেইটো চিলেক্ট কৰিব। ইয়াৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। এনেকৈ আপোনালোকে ডেট অফ বাৰ্থটো ইয়াত টাইপ কৰি দিলে হ'ল। কীবৰ্ডখনত টাইপ কৰি পেলাই আপোনালোকে বহুৱাব পাৰিব। এই কেলেণ্ডাৰখনত চিলেক্ট নকৰিলেও হ'ব, আপোনালোকে ডাইৰেক্ট কীবৰ্ডখনত টাইপ কৰি দিব আপোনালোকৰ ডেট অফ বাৰ্থটো। মই এনে কৰি দিছোঁ। এনে কিবা এটা কৰি মই আপোনালোকক দেখাই দিছোঁ। 21/4/1998 কৰি দিছোঁ। তাৰপিছত আপোনালোকৰ পিনক'ড যিটো হয় পিনক'ডটো ইয়াত টাইপ কৰিব। মই কিবা এটা কৰি দেখাই দিছোঁ, 785616কৈ ভৰাই দিছোঁ। তাৰপিছত আপোনালোকৰ ৰাজ্য যিখন হয় সেইখন চিলেক্ট কৰিব। ইয়াত অট'মেটিক গুচিয়ে আহিব। যদি নাহে আপোনালোকে চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইমেইল যদি আপোনালোকে দিব বিচাৰে, যদি আছে ইমেইল দি দিব, ইমেইল নিদিলেও হ'ব। ইয়াৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ এটা দিব। এইটো আপোনালোকে ভালকৈ দিব, কাৰণ মোবাইল নম্বৰটোত OTP এটা যাব, সেইকাৰণে আপোনালোকে মোবাইল নম্বৰটো দি দিব। মই ইমেইলটো ভৰাই লৈছোঁ বন্ধুসকল, যিহেতু মোৰ ইমেইলটো আছে সেইকাৰণে মোৰ ইমেইলটো ভৰাই লৈছোঁ। ভৰোৱাৰ পিছত তাৰ তলতে এতিয়া মোবাইল নম্বৰটো ভৰাম। এতিয়া ইয়াত টাইপ কৰি দিম মোবাইল নম্বৰটো। আপোনালোকে এনেকৈ মোবাইল নম্বৰটো টাইপ কৰি দিব। ইয়াৰ পাছত আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। লেংগুৱেজ অপশ্যনটোত যিটো তলত দেখিছে প্ৰচিড ফৰ লেংগুৱেজ চিলেকশ্যন, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব। আপোনালোকে ইয়াত চিলেক্ট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দুটা লেংগুৱেজ পাব। আপোনালোকে যদি হিন্দীত উলিয়াব বিচাৰে হিন্দীত উলিয়াব, ইংলিছত বিচাৰিলে ইংলিছত উলিয়াব পাৰিব। নিজৰ ইচ্ছাৰে আপোনালোকে লেংগুৱেজটো অৰ্থাৎ ভাষাটো চিলেক্ট কৰি ল'ব। ইয়াত মই ইংলিছ কৰি দিছোঁ। ইংলিছ অপশ্যনটোত বা হিন্দী অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব, যিটোতে উলিয়াব বিচাৰে। ইয়াৰ পিছত আপোনালোকে ৰিড প্লেজ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পাছত আপোনালোকৰ মোবাইলত এটা OTP যাব। এয়া দেখিছে আপোনালোকে। OTPটো আপোনালোকে ফিল কৰিব লাগিব। OTPটো কপি কৰি ল'ব। ইয়াৰ পাছত আপোনালোকে তললৈ যাব। তললৈ গৈ দেখিছে প্লেজ অপশ্যনটো দেখিব, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিলে তাত OTPটো ফিল কৰিবলৈ আহিব। এনেকৈ এয়া দেখিছে প্লিজ এণ্টাৰ OTP। ইয়াত OTPটো আপোনালোকে ফিল কৰিব, মানে বহাই দিব। ইয়াৰ পিছত ছাবমিট যিটো অপশ্যন আছে সেই ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাৰ্টিফিকেটখন আপোনালোকৰ সন্মুখত শ্ব' কৰিব। এনেকৈ শ্ব' কৰিব চাওক। এয়া দেখিছে আপোনালোকে চাৰ্টিফিকেটখন শ্ব' কৰিছে। এইখন ডাউনলোড কৰিবলৈ হ'লে বা প্ৰিণ্ট কৰিবলৈ হ'লে আপোনালোকে ডাউনলোড চাৰ্টিফিকেট যিটো অপশ্যন দেখিছে সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। প্ৰিণ্ট ডাউনলোড চাৰ্টিফিকেট সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব PDF-ত। ইয়াত আৰু অপশ্যন আছে, আপোনালোকে চেণ্ড চাৰ্টিফিকেট টু ইয়ৰ মোবাইল, আপোনালোকে চেণ্ডো কৰিব পাৰে চাৰ্টিফিকেটখন কাৰোবাক। চেণ্ড চাৰ্টিফিকেট প্লেচ অৰ ইমেইলতো আপোনালোকে পঠিয়াব পাৰে। শ্বেয়াৰ উইথ ফেচবুকতো আপোনালোকে এইটো শ্বেয়াৰ কৰিব পাৰে এইখন। এনেকৈ আপোনালোকে অতি সহজতে ডাউনলোড কৰি ল'ব। এনেকৈ আহি যাব প্ৰিণ্ট ডাউনলোড চাৰ্টিফিকেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ডাউনলোড অপশ্যনটো আহি যাব। আপোনালোকে ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ডাউনলোড হৈ যাব। এই আপোনালোকে দেখিলে ডাউনলোড হৈ গ'ল। এনেকৈ আপোনালোকে অতি সহজতে ডাউনলোড কৰিব পাৰিব চাৰ্টিফিকেটখন। এই আছাম আপডেট লিখা আছে চাওক বন্ধুসকল। গতিকে বন্ধুসকল আপোনালোকে দেখিলে কেনেকৈ আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। অতি সহজতে নিজৰ মোবাইলতে পাৰিব, আপোনালোকে কৰি ল'ব। ভিডিঅ'টো আজি মানে আছিলে, যদি চাই ভাল পালে লাইক এটা কৰি ল'ব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।